গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত চিলনী চোৰৰ ট্ৰাক আৰু বিশ্ববিদ্যালয়ৰ হাস্পতালৰ নাৰ্ছৰ ডিঙিৰ পৰা চোৰে নিলে চেইন। কোৱাৰ্টাৰৰ পৰা হাস্পতাললৈ গৈ থকাৰ সময়তেই এই ঘটনাটো সংঘটিত হয়। এখন বাইকত আহিছিল দুটাকৈ দুৰ্বৃত্ত। মহিলাগৰাকীক বহুদূৰ চোচৰাই নিয়ে চিলনী চোৰে আৰু চিলনী চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নাৰ্ছগৰাকী। আমি জনাইছোঁ গুৱাহাটী মহানগৰীত এতিয়া যেন কোনো কাৰণতেই সৰ্বসাধাৰণ জনতা নিৰাপদ নহয়। বিভিন্ন সময়ত এনে ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত চিলনী চোৰৰ ট্ৰাকক কেন্দ্ৰ কৰি তীব্ৰ আতংকই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। নিৰাপত্তাহীনতাত ভুগিছে এতিয়া সকলো আৰু বিশ্ববিদ্যালয় হাস্পতালৰ নাৰ্ছৰ ডিঙিৰ পৰা চোৰে লৈ গ'ল চেইন। কোৱাৰ্টাৰৰ পৰা হাস্পতাললৈ গৈ থকাৰ সময়তেই এই ঘটনাটো সংঘটিত হৈছে। এখন বাইকত আহিছিল দুটাকৈ দুৰ্বৃত্ত আৰু মহিলাগৰাকীক বহু দূৰ চোচৰাই লৈ যায় চিলনী চোৰে। দুপৰীয়া 12:30 মানত হৈছে। মই কোৱাৰ্টাৰৰ পৰা ওলাই মই হস্পিটেল আমাৰ অফিচ আছে, মই তাতে টেক্সৰ কামৰ কাৰণে গৈ আছিলোঁ। আজি মোৰ নাইট ডিউটি আছে, মই দিনত কামখিনি কৰি আহোঁ। সেই বুলি কৈ মই 12:30 মানত ওলাই গৈছোঁ। ঘৰৰ পৰা গৈ হোষ্টেল পাৰ হৈছোঁ। হৈ কালভাৰটো পাওঁতে মোৰ ডিঙিৰ পৰা চেণ্ডেল টানি লৈ গুচি গৈছে। স্কুটিত আহি ল'ৰা এজনে। কোনফালৰ পৰা আহিছিলে? ল'ৰাজন আহোঁতে মোৰ সন্মুখৰ ফালে আহিলে, আহি পেলাই আকৌ বেক হৈ পেলাই ঘূৰি গৈ টানি লৈছে ৰাইট চাইডৰ পৰা। ল'ৰাজন দেখা পাইছে নেকি আপুনি? ল'ৰাজন মই সেনেকে দেখা নাই, কিন্তু গাড়ী আৰু পিছফালৰ পৰা মই দেখা পালোঁ। মই টানিব খোজোতে মই পৰি আঁঠুত ছাল বাকলি গুচি গৈছে, হাতত দুখ পাইছোঁ। আঘাতপ্ৰাপ্ত হৈছে। হয়, ল'ৰাজনে হেলমেট পিন্ধি আছিল নেকি? আহোঁতে হেলমেট